আপুনি ফ্লাইঅভাৰ তলৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফ্লাইঅভাৰ তলৰ পৰা জুবিনদাৰ চিত্ৰাংকন মুছি পেলাব পাৰিব, কিন্তু এই আমাৰ অন্তৰৰ পৰা প্ৰতিগৰাকী অসমীয়াৰ অন্তৰৰ পৰা জুবিনদাৰ যিটো প্ৰতিচ্ছবি কেতিয়াও মোহাৰি পেলাব আপুনি নোৱাৰে। অসমৰ যিবিলাক আপুৰুগীয়া সম্পদ আছে তাত গড়ৰ প্ৰতিচ্ছবি আমি দেখিছোঁ, তাত অসমীয়া বিহুৰ আপোনাৰ নাচি থকা আমি প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ, তাত আপোনাৰ চৰাই বিভিন্ন চৰাই আমি প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ, এশিঙীয়া গড়ৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। তাত অসমৰ সম্পদ আমাৰ হিয়াৰ আমঠু জুবিনদাৰ প্ৰতিচ্ছবিটো কিয় থাকিব নোৱাৰে? আজি ফ্লাইঅভাৰবিলাকত জুবিনদাৰ প্ৰতিচ্ছবিটো কিয় থাকিব নোৱাৰে সেই প্ৰশ্নটো আমি বিজেপি চৰকাৰক উত্থাপন কৰিছোঁ। সেই ফটোখন থাকিলে, সেই চিত্ৰখন থাকিলে জাপানৰ প্ৰধানমন্ত্ৰীয়ে বেয়া পাব বুলি আপোনালোকে সেইখন মুছি পেলালে নেকি? নে জুবিনদাক আপোনালোকে সঁচা সঁচিকে বেয়া পায়? মানে মানুহৰ সন্মুখততো আপোনালোকে আচল অনুৰাগী বুলি কয়, এতিয়া আকৌ জুবিনদাৰ আপোনাৰ ফ্লাইঅভাৰ তলত থকা যিখন চিত্ৰ সেই চিত্ৰখনকো আপোনালোকে আচলতে চাব নোৱাৰা হ'ল। আপোনালোকৰ আচলতে জুবিনদাৰ প্ৰতি সঁচা প্ৰীতি সঁচা ভালপোৱা আছেনে নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? সেই প্ৰশ্নবিলাক আজি উত্থাপন কৰিছোঁ। আজি গৰিমা বৌৱে প্ৰশ্ন উত্থাপন কৰিছে যে কি যুক্তি আছে আচলতে যে সৌন্দৰ্যবৰ্ধন কৰক, তাত কাৰো আপত্তি নাই, কিয় আচলতে জুবিনদাৰ সেই চিত্ৰখন আচলতে মুছি পেলাব লাগে? সেই প্ৰশ্নবিলাক এনেই আমি উত্থাপন কৰা নাই। গতিকে আমাৰ কথা স্পষ্ট, এনেকৈ কোনো কাৰণতে কেৱল আপোনাৰ গুৱাহাটীতে নহয় অসমৰ বিভিন্ন প্ৰান্তত ফ্লাইঅভাৰত আমি জুবিনদাৰ আপোনাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেনেকৈও বহুত চিত্ৰাংকন আছে। গুৱাহাটীতো কেইবাখনো চিত্ৰ অংকন কৰা হৈছিলে জুবিনদাৰ ন্যায়ৰ দাবীত, আৰু সেইটোতো আপোনাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গটো নাছিলেই, তাত কেৱল কমৰেড নেভাৰ ডাই, কমৰেড নেভাৰ ডাইটোতে তেওঁলোকে আচলতে আপত্তি কৰিছে। সেইটোৱে মই বুজি পাইছোঁ, কাৰণ জুবিনদা লেফটিষ্ট আছিলে, তেওঁ নিজকে কমিউনিষ্ট বুলি ঘোষণা কৰিছিলে, আৰু সেই কথাটো বিজেপি চৰকাৰে নিশ্চিতভাৱে বেয়া পাইছিলে। আপোনালোকে নিশ্চয় দেখা পাইছে যে যিটো সময়ত আমাৰ অসমৰ প্ৰায়বিলাক শিল্পী বিজেপিৰ লগত চামিল হৈ গৈছিলে, সেই সময়ছোৱাত জুবিনদাই ঘোষণা কৰিছিলে যে মই কংগ্ৰেছৰ লগতো নাই, বিজেপিৰ লগতো নাই, মই হৈছোঁ ছ'চিয়েল কমিউনিষ্ট। সেই কথাটো কোৱাৰ কাৰণেই মানে এতিয়া জুবিনদাৰ সেই চিত্ৰাংকন কমৰেড বুলি যিহেতু জুবিনদাক তাত উল্লেখ কৰা হ'ল, জুবিনদাই নিজে নিজক কমৰেড বুলি কৈছে। সেইটো মাৰ্চাল বৰুৱাইতো কোৱা নাই, মাৰ্চাল বৰুৱাই সেই কথাটো কোৱা নাই, জুবিনদাই নিজক নিজে কমৰেড বুলি ঘোষণা কৰিছে। আৰু তেওঁ বাওঁপন্থী, সেই কথাটো আপোনালোকে নিশ্চয় দেখিছে, তেওঁ কমিউনিষ্ট বুলি নিজকে কৈছে। গতিকে সেই কথাটোত আপোনালোকে আপত্তি কৰিলেও জুবিনদা কমিউনিষ্টে, আৰু সেইটো আপুনি বদলাব নোৱাৰে। আপুনি ফ্লাইঅভাৰ তলৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফ্লাইঅভাৰ তলৰ পৰা জুবিনদাৰ চিত্ৰাংকন মুছি পেলাব পাৰিব, কিন্তু এই আমাৰ অন্তৰৰ পৰা প্ৰতিগৰাকী অসমীয়াৰ অন্তৰৰ পৰা জুবিনদাৰ যিটো প্ৰতিচ্ছবি কেতিয়াও মোহাৰি পেলাব আপুনি নোৱাৰে। কমৰেড নেভাৰ ডাই এই শব্দটো আমাৰ মনত আছে, জুবিনদা আমাৰ মনত আছে। জুবিনদাক আপুনি মচি পেলালেও এই আপোনাৰ ফ্লাইঅভাৰৰ পৰা আপুনি বনাইছে যে আপোনাৰ পইচাৰে বনাইছে বুলি ভাবিছে নেকি নাজানো, তাৰ পৰা আপুনি মুচি পেলাব পাৰিলেও জুবিনদা সদায় আমাৰ মনত অলৰ অচৰ হৈ সদায় চিৰযুগমীয়া হৈ থাকিব। আপুনি কেতিয়াও এনেকুৱা কাম কৰা উচিত নহয়। জাপানৰ প্ৰধানমন্ত্ৰী আহিছে বুলিয়ে গুৱাহাটীত কিবা পাৰ্পল চিটি নে কি বনাব বুলিয়ে এনেকৈ আচলতে জুবিনদাৰ প্ৰতিচ্ছবি মোহাৰি পেলোৱাটো কোনো অসমীয়া মানুহে আচলতে সহ্য কৰিব নোৱাৰে। সেই কথাটো স্পষ্ট কৰিছোঁ।